স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ' মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। যিহেতু এতিয়া ফল মূলৰ ছিজন চলি আছে বগৰী, তেন্তে বগৰীটো খাবলৈ বগৰী ছিজন পাৰ হৈ গ'লে নাপাম, সেইটো কাৰণে ভাবিলোঁ অলপ আচাৰ বনাই থওঁ। এয়া কেৰাহীখন পাতি কিনি তেল গৰম কৰিবলৈ কাৰণে দিছোঁ। তেল সৰিয়হৰ তেল, এয়া সৰিয়হৰ তেল কিন্তু ঘৰতেই। তাৰপৰা এয়া বগৰী বুটলি আনি থৈ পেলাই শুকুওৱা হ'ল। তাৰপৰা এইখিনি এতিয়া আচাৰ তৈয়াৰ কৰিব লাগিব। তাৰপৰা এয়া মছলা ঘৰতে প্ৰস্তুত কৰি লৈছোঁ। বজাৰৰ পৰা কিনি আনি শুকুৱাই মেলি ভাজি চাজি ঘৰতে প্ৰস্তুত কৰা মছলা, যাতে কিনি অনা মছলা নহয় আৰু। এইখিনি কৰি চববোৰ যোগাৰ মেলি কৰি এতিয়া আচাৰ বনাবলৈ আৰম্ভ কৰোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেওঁলোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি থৈ যাব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। তাৰপৰা এই বগৰী যিটো ঠাৰি আছে সেইটো গুচাই ল'লোঁ, ভালদৰে মুচি লৈ মেলি এতিয়া তেলখিনি নমাই ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত এতিয়া মছলাখিনি ঢালি দিছোঁ তেলতে। তাৰপৰা অলপ জলকীয়া দিব লাগিব আৰু নিমখ অলপ দিব লাগিব। এয়া মছলা অলপ কম হ'ব বুলি ভাবিছিলোঁ, সেইটো কাৰণে আৰু অলপ দি দিছোঁ। কিন্তু বগৰী আচাৰ এবাৰ মই প্ৰথম থৈছোঁ। এয়া জলকীয়া দিলোঁ। চিলি পাউডাৰটো কিনি নানিলোঁ, ঘৰতে জলকীয়া আনি কিনি খুন্দি ল'লোঁ। এইখিনি চব বনাই লৈছোঁ নিজে। কম হ'ব যেন লগা দেখি আৰু অলপ দি দিছোঁ। এয়া এনেকৈ কৰি এইখিনি মিলাই লওঁ। তেলখিনি অকণমান গৰমটো মানে বৰ বেছিকৈ ঠাণ্ডা হ'ব নোহোৱাৰ কাৰণে এই মছলা দি দিয়াৰ কাৰণে অলপ ফ্ৰেন উঠি গ'ল। বাকীখিনি বাৰু চব পাৰফেক্ট কৰি লৈছোঁ, মাত্ৰ সেইটোহে প্ৰব্লেম হ'ল। তেলখিনি অলপ আৰু 5-10 মিনিট ৰৈ দিয়াহেঁতেন তেন্তে তেলখিনি ঠাণ্ডা হ'লহেঁতেন। তাৰপৰা এতিয়া বগৰীখিনি দি দিলোঁ। বগৰী কিন্তু খাবলৈ বহুত ধুনীয়া আছিলে দেই। আচাৰটো খাবলৈও ভাল হ'ব বুলি আশা কৰিছোঁ, ভালেই হ'ব। তাৰপৰা এয়া সকলোখিনি কৰি মেলি আজৰি হোৱাৰ পাছত এতিয়া ভালদৰে সানি লৈছোঁ। কেৰাহীখনত এইটো কাৰণে ল'লোঁ, এইখিনি কেৰাহীতে আকৌ পিছত চব্জি বনাব পাৰিম বুলি ভাবি কিনি অলপ বুদ্ধি খটাইছোঁ আৰু দেই। সেইটো কাৰণে কেৰাহীখনতে লৈ লৈছোঁ, যাতে তেলখিনি নষ্ট নহয়, মছলাখিনিও নষ্ট নহয়। যিখিনি থাকি যায় তাত চব্জিখিনি বনাই দিলে চব্জিখিনিও সোৱাদ হ'ব আৰু তেল মছলাখিনি নষ্ট নহয়। তাৰপৰা বৈয়াম এটা ল'লোঁ, বৈয়ামটোত এতিয়া ধুনীয়াকৈ ভৰাই দিওঁ আৰু। আপোনালোকে বাৰু বগৰী আচাৰ খাই ভাল পায়নে বাৰু? মই কিন্তু খুব ভাল পাওঁ খাই দেই। সেইটো কাৰণে এবাৰ থৈছোঁ প্ৰথম, আকৌ পিছে থোৱা নাই, এইবাৰহে থৈছোঁ। বগৰীখিনি এয়া ভৰাওঁতে তেলবোৰ টোপবোৰ পৰি গৈছে আৰু এখন হাতে চববোৰ কৰি থকা হৈছেতো। তাৰপৰা এয়া ভৰাই মেলি হ'ল, গোটেই উপচি পৰি যোৱাকৈ বগৰী ভৰাই ল'লোঁ। যাব আৰু এতিয়া কিমান দিন চাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।